26ৰ সাফল্যক এটা নম্বৰ বুলি পাহৰি যাওক। সাফল্য দেখি হাত সাৱটি বহিলে নহ'ব। দলীয় কাৰ্যকৰ্তালৈ স্পষ্ট বাৰ্তা দিলীপ শইকীয়াৰ। 29ৰ লোকসভা নিৰ্বাচনলৈ 26তেই প্ৰস্তুতি চলাইছে বিজেপিয়ে। চৰকাৰ দলৰ সামঞ্জস্য আনিবলৈ কাৰ্যকৰ্তাক সাজু কৰিছে নেতৃত্বই। উজনিত ইখনৰ পিছত সিখন বৈঠক দিলীপ শইকীয়াৰ। শেহতীয়া বিধানসভা নিৰ্বাচনত অকলেই 82খন আৰু NDA হিচাপে 102খন আসন লাভেৰে ঐতিহাসিক জয় বিজেপিৰ। কিন্তু এই ঐতিহাসিক জয়ৰ ছমাহ পাৰ নহওঁতেই পুনৰ একশ্যন মোডত বিজেপি। উজনিৰ পৰা বিজেপিয়ে আৰম্ভ কৰিছে 2029ৰ লোকসভা নিৰ্বাচনৰ মিছন। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আৰম্ভ হৈছে সাংগঠনিক বৈঠক। সাধাৰণ জনতা উপকৃত হোৱাকৈ বিজেপি নেতৃত্বই গুৰুত্ব দিছে চৰকাৰ আৰু দলৰ মাজত সুসম্পৰ্ক স্থাপন কৰাত। সুশাসনৰ জৰিয়তে ৰাইজৰ মাজত দলৰ ভাৱমূৰ্তি উন্নত কৰি ৰখাত গুৰুত্ব দিছে। আমি সুশাসনৰ যিটো আমাৰ লক্ষ্য, গুড গভৰ্নেন্সৰ ক্ষেত্ৰত আমি যথেষ্ট ঈৰ্ষণীয় সফলতা লাভ কৰিছোঁ, কিন্তু আৰু বহুতখিনি কৰিব লগা আছে। তো তাৰ কাৰণে দলে চৰকাৰক কিদৰে সহযোগ কৰিব পাৰে, দল আৰু চৰকাৰৰ মাজত সমন্বয়, দল চৰকাৰ আৰু ৰাইজৰ মাজত বিজেপিৰ একোজন কাৰ্যকৰ্তাই কিদৰে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব পাব পাৰে বা ল'ব লাগে, এই গোটেই কথাখিনি এটা গুণাত্মক দৃষ্টিভংগীৰে আমি সংগঠনত এই চৰ্চা আৰম্ভ কৰিছোঁ। ইয়াৰ বাবে জিলা পৰ্যায়ৰ নেতাৰ জৰিয়তে সংগঠন শক্তিশালী কৰাত আকৌ মনোনিৱেশ কৰিছে শাসকীয় বিজেপিয়ে। বিশেষভাৱে 2-3খন এনেকৈ জিলাৰ মণ্ডল সভাপতিৰ ওপৰৰ যিসকল কাৰ্যকৰ্তা আছে, তেওঁলোকৰ উপস্থিতিৰে আমি এই বিশেষ বৈঠকত আমি গুণাত্মক দিশটোৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমি চৰ্চা আৰম্ভ কৰিছোঁ। এয়া আৰম্ভণি, আগন্তুক দিনত প্ৰভাৱশালী সংগঠন, সক্ষম সংগঠন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰ্তাৰ জৰিয়তে, যিহেতু বিজেপি কাৰ্যকৰ্তা আধাৰিত দল, কেডাৰ বেছড পাৰ্টি, গতিকে কাৰ্যকৰ্তাসকলক পৰিপক্ক আৰু জনগণৰ এজন সেৱক হিচাপে কিদৰে নিজৰ ভূমিকা নিৰ্বাহ কৰিব, এই গোটেইখিনি কথা, এই দিশবিলাক আমি এই বৈঠকত আজি চৰ্চালৈ আনিছোঁ। ইয়াৰ সমান্তৰালকৈ বিজেপিয়ে সমানেই প্ৰস্তুতি চলাইছে নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ। কেইবাখনো জিলাত আমাৰ সাংগঠনিক কাম কাজবিলাক আমি অকণমান আৰু লাহে লাহে আগবঢ়াইছোঁ। বিভিন্ন যোগদান কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। আজিও আমাৰ লাৱৰীঘাটত বিশাল যোগদান এটা হৈছে। বিভিন্ন নিৰ্বাচিত প্ৰতিনিধিয়ে আজি যোগদান কৰিলে বোধহয় এতিয়া ইতিমধ্যে। গতিকে তেনেকুৱা ধৰণৰ আমাৰ সংগঠন বিস্তাৰৰ কাম কাজখিনি আমি নগাঁও লোকসভাৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি আগবাঢ়িছোঁ। এক কথাত ক'বলৈ গ'লে ক্ষমতাত থাকিও বিজেপিয়ে সংগঠন শক্তিশালী কৰি পৰৱৰ্তী নিৰ্বাচনবোৰৰ বাবে বিৰোধীতকৈ এখোজ আগত থকাৰ পৰিকল্পনা পূৰ্বৰে পৰা কৰি আহিছে। সেয়েহে 29ৰ প্ৰস্তুতি এইবাৰ 26তেই কৰিছে বিজেপিয়ে। ব্যুৰো ৰিপৰ্ট NKTV।